আমাৰ জ্ঞানটো তেনেকৈ হ'ব, ধৰ্ম জ্ঞানটো চাব লাগে। গতিকে মাটি, পানী, জুই, বতাহ, আকাশ, চন্দ্ৰমা, সূৰ্য নাৰায়ণ সাতটা কৈছে। ওম ভূ ওম ভুৱ ওম স ওম মহ ওম জন ওম তপ ওম সত্যম। এইকেইটা গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে পৰিদৃশ্য পৃথিৱীখনত পৃথিৱীলৈ 4 মুঠি জীৱ আছে। জীৱৰ অন্তৰে বাহিৰে আছে, অন্তৰতো আছে, বাহিৰে আমি চকুৰে দেখিছোঁ। সেয়েহে আমি অকল কৰ্মটোতো কৰিব লাগিব। কৰ্মই ধৰ্ম। কৰ্মৰো ভাগ আছে, কৰ্ম বিকৰ্ম কৈছে বাবাসকল। কৰ্ম আৰু বিকৰ্ম কৈছে। ভগৱান অৰ্থে যি কৰ্ম কৰা যায় সেইটো বিকৰ্ম, বিশেষ হিচাপে কৰা যায়, বিশেষ ৰূপে কৰা কৰ্মকে বিকৰ্ম কৈছে। আৰু আমাৰ জীৱিকা অৰ্জনৰ কাৰণে কৰ্ম কৰিব লাগে, কৰ্ম কৰা দৰকাৰ। নহ'লে আমি সেই নাথাকিব পাৰিম, 4 মুঠি জুই যাই নাথাকিব। ঈশ্বৰৰ অৰ্থে যিটো কৰ্ম কৰা যায় তাত মুক্তি আছে বুলি কৈছে, লিখাই আছে, গীতাটো লিখা আছে। বাবাই গীতা পঢ়ে। নিজৰ অৰ্থে কৰিলেও ভগৱান অৰ্থে কৰিব লাগে। তাকে কৈছে 4 বেদৰ মূল বস্তুটো হ'ল ত্ৰিসন্ধ্যা। ত্ৰিসন্ধ্যাৰ মূল হ'ল ব্ৰহ্মগায়ত্ৰী। ব্ৰহ্মগায়ত্ৰীৰ মূল হ'ল ওমকাৰ। ভূ ভুৱ স্বৰূপ ও উম ভূ ভুৱ স্বৰূপ। সেই তাকে কৈছে সত ৰজ তম। এইবিলাক লৈ আমাৰ ধৰ্মটো আছে আৰু বহুত। স্বৰ্গ মৰ্ত পাতাল